সন্মানীয় শিক্ষাগুৰুসকল জনাইছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ। সদৌ অসম কৰ্মচাৰী পৰিষদে অসম চৰকাৰলৈ 24 জুন তাৰিখে এখন পত্ৰ দিছিলে। তো সেইমতে এই নিৰ্দেশনাটো প্ৰকাশ পাইছে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনলৈ আহিছে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা যে যিবিলাক প্ৰধান শিক্ষক বা অধ্যক্ষ উপাধ্যক্ষ সহকাৰী প্ৰধান শিক্ষক আৰু উপাধ্যক্ষৰ পদ খালী আছে সেইবিলাক যাতে অতি সোনকালে পূৰণ কৰে সেই সম্পৰ্কে এই নিৰ্দেশনাটো আহিছে। তো নিৰ্দেশনাটোত কি লিখা আছে আপোনালোকে গম পাব, শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা আহিছে এই নটিছখন। এইটো অলপ সম্পূৰ্ণৰূপে স্পষ্ট দেখা নাযায় যদিও মই ভালকৈ পঢ়ি দিবলৈ চেষ্টা কৰিম। তো চাওক কি লিখা আছে। ফ্ৰম মনোৰঞ্জন তালুকদাৰ আণ্ডাৰ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী টু দ্য ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী। তো এইটো মনোৰঞ্জন তালুকদাৰ তেখেতৰ ফালৰ পৰা আহিছে আৰু ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন তেখেতলৈ পঠাইছে। ৰিগাৰ্ডিং ফৰ ফিলিং আপ অফ দ্য ভেকেণ্ট পোষ্ট অফ প্ৰিন্সিপাল ভাইচ প্ৰিন্সিপাল হেডমাষ্টাৰ এছিষ্টেণ্ট হেডমাষ্টাৰ অফ অল এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ। অৰ্থাৎ যিবিলাক শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষ বা উপাধ্যক্ষ প্ৰধান শিক্ষক আৰু সহকাৰী প্ৰধান শিক্ষকৰ পদ খালী আছে সেইবিলাক যাতে অতি সোনকালে ফিল আপ কৰে সেই সম্পৰ্কে আহিছে এই নটিছখন। ৰেফাৰেঞ্চ দিছে ইয়ৰ ডিছকাশ্যন উইথ ছেক্ৰেটাৰী ডেপ্ট অফ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন ডেটেড 9/7/2024। অৰ্থাৎ তেওঁলোকৰ মাজত 9/7/2024 তাৰিখে এটা আলোচনা হৈছিলে, সেই মৰ্মে এই নটিছখন পঠাইছে। Madam, with reference to the above, I am directed to forward here with a copy of letter number Iman dated 24/6/2024 received from President Secretary General Sodho Assam Kormosari Porishod Assam and request you kindly to submit a formal proposal for creation of posts of head teacher along with duly filled in checklist and closed herewith as annexure F for onward submission to Finance Department. তো আচলতে সদৌ অসম কৰ্মচাৰী পৰিষদে 24/6/2024 তাৰিখে এটা চৰকাৰলৈ এখন পত্ৰ লিখিছিলে, য'ত লিখিছিলে যে যিসকল কৰ্মচাৰীয়ে 10, 20 বা 30 বছৰ ধৰি একেটা পদতে কাম কৰি আছে কিন্তু তেওঁলোকৰ পদোন্নতি হোৱা নাই, তেওঁলোকৰ যাতে সোনকালে পদোন্নতি কৰি দিয়ে। কাৰণ তেওঁলোকে কাম কৰি আছে, যিহেতু 10 বছৰ হ'লে ধৰক হাইস্কুল এখনত এজন শিক্ষকে প্ৰধান শিক্ষক হোৱাৰ যোগ্য হয়, এনেকৈ সহকাৰী প্ৰধান শিক্ষক বা অধ্যক্ষ উপাধ্যক্ষ সেইবিলাক পদ তেওঁ পাব পাৰে। কিন্তু বহুতে সেইবিলাক মানে ইনচাৰ্জ হিচাপে কাম কৰি আছে, অৰ্থাৎ কাম কৰি আছে কিন্তু তেওঁলোকৰ প্ৰাপ্য পোৱা নাই। সেইকাৰণে সদৌ অসম কৰ্মচাৰী পৰিষদে অসম চৰকাৰক এখন পত্ৰ দিছিলে আৰু সেই মৰ্মে এই নটিছখন দিছে ডাইৰেক্টৰ মহোদয়লৈ, যাতে তেওঁ সোনকালে এই পদসমূহ ফিল আপ কৰে আৰু ফাইনেন্স ডিপাৰ্টমেণ্টক সেই সম্পৰ্কে যিখিনি কৰিব লগা আছে কাম কৰি দিয়ে, যাতে তেওঁলোকে প্ৰয়োজনীয় প্ৰাপ্যখিনি পায়। তো ইয়াত হয়তো হাইস্কুলৰ প্ৰধান শিক্ষক সহকাৰী প্ৰধান শিক্ষক অধ্যক্ষৰ উপাধ্যক্ষৰ কথা কৈছে, LP স্কুলৰ প্ৰধান শিক্ষকৰ কথাটো ইয়াত স্পষ্ট হোৱা নাই। গতিকে সেই সম্পৰ্কে হয়তো পিছত আপোনালোকে য'ত স্পষ্ট হ'ব। দিছ ইজ ফৰ ফেভাৰ অফ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন। আৰু এইটো ডাইৰেক্টৰ মহোদয়াৰ জ্ঞাতাৰ্থে জনাইছে আৰু তেওঁ যাতে লগে লগে তাৰ বিষয়ে কৰিব লগা কামখিনি কৰি দিয়ে। এইটো চাব পাৰিছে মনোৰঞ্জন তালুকদাৰ 10/7/2024 তাৰিখে চাইন কৰিছিলে। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। আশা কৰোঁ এই পদবিলাক হয়তো অতি সোনকালে ফিল আপ হ'ব। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু এনেকুৱা ইনফৰমেশ্যন পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।